নমস্কাৰ, আজি হৈছে 6 অক্টোবৰ সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শেখৰজ্যোতি গোস্বামীয়ে কাৰোবাৰ স্ক্ৰিপ্ট মতে কৰি আছে কাম। সিদ্ধাৰ্থ শৰ্মাৰ লগত এটা কোঠাতে থকা শেখৰে জানিছিল সকলো কথা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি বিশেষ খবৰ সমগ্ৰ ৰাজ্যবাসীক। শেখৰজ্যোতি গোস্বামীয়ে কাৰোবাৰ স্ক্ৰিপ্ট মতে কাম কৰি আছে। সিদ্ধাৰ্থৰ লগত এটা কোঠাতে থকা শেখৰে জানিছিল সকলো কথা। এতিয়াও বহুত ভিডিঅ' লুকুৱাই ৰাখিছে তেওঁলোকে। জুবিন গাৰ্গৰ সকলো দুৰ্বলতা জানিছিল সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে, যাৰ বাবে জুবিন গাৰ্গৰ পৰা লাভ উঠাইছিল এইসকলে। আৰু জুবিন গাৰ্গক ভাল উপদেশ দিয়া ব্যক্তিক শেখৰে ওচৰলৈ আহিব দিয়া নাছিল। আৰু প্ৰকৃত বন্ধুখিনি জুবিন গাৰ্গৰ ওচৰৰ পৰা নাইকিয়া হোৱাত দুখ কৰিছিল জুবিন গাৰ্গে। বিগত 3টা বছৰে জুবিন গাৰ্গে যিমান উপাৰ্জন কৰিছে সকলো লাভ কৰিছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। আৰু সিদ্ধাৰ্থ যিমান পাৰে জুবিনক বিক্ৰী কৰি আছিল। আৰু ফিতা কাটোতে কিমান টকা পায় জুবিন গাৰ্গে সেইটোও নাজানিছিল। মাছৰ তেলেৰে মাছ ভাজিছিল মেনেজাৰ সিদ্ধাৰ্থই। আৰু জুবিন গাৰ্গৰ অন্যতম সহশিল্পী পাৰ্থ প্ৰতিম গোস্বামীৰ এই বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। বগা চোলা পিন্ধা কেইজনক হ'ব পাৰে গ্ৰেপ্তাৰ। 24 ঘণ্টাৰ ভিতৰত উপস্থিত হ'ব লাগিব অসমত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ছিংগাপুৰৰ পৰা বগা চোলা পিন্ধি পাৰ্টি কৰা কেইজনৰ বিপদ সমাগত। 24 ঘণ্টাৰ ভিতৰত অসম নাপালে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক শেষ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ SITক সহযোগ নকৰিলে গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰৱাসী অসমীয়া। আজি হৈছে অন্তিম সময় বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে। ছিংগাপুৰৰ বগা চোলা পিন্ধি পাৰ্টি কৰা কেইজনৰ বিপদ সমাগত। আৰু 24 ঘণ্টাৰ ভিতৰত অসম নাপালে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক শেষ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু SITক সহযোগ নকৰিলে গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰৱাসী অসমীয়া। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। যোৱাকালি 5টা গেৰেণ্টিৰে শপত গ্ৰহণ কৰিলে BTC চিফ হাগ্ৰামা মহিলাৰীয়ে। প্ৰথম মাটিৰ পট্টা আৰু তাৰ পিছত কি জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। 5টা গেৰেণ্টিৰে যোৱাকালি শপত গ্ৰহণ কৰিলে হাগ্ৰামা মহিলাৰীয়ে। শপত গ্ৰহণ কৰিয়েই BTCবাসীক 5টাকৈ গেৰেণ্টি হাগ্ৰামাৰ। আৰু নিৰ্বাচনী প্ৰচাৰত দিয়া 5টা গেৰেণ্টি পূৰণৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ। প্ৰতিটো জনগোষ্ঠীক মাটিৰ পট্টা দিব হাগ্ৰামা চৰকাৰে। মহিলাসকলৰ আত্মসহায়ক গোটক সহায় কৰিব হাগ্ৰামাৰ চৰকাৰখনে। স্বচ্ছ আৰু নিশা নিযুক্তিৰে BTCক সলাই দিয়াৰ প্ৰতিশ্ৰুতি হাগ্ৰামাৰ। শপত গ্ৰহণ কৰি BTCবাসীক 5টা গেৰেণ্টি হাগ্ৰামাৰ। 5টা গেৰেণ্টিৰে BTCক সলাই দিব হাগ্ৰামাই। নিৰ্বাচনী প্ৰচাৰত 5টা গেৰেণ্টি পূৰণৰ প্ৰতিশ্ৰুতি দিছিল হাগ্ৰামা মহিলাৰীয়ে। আৰু সেয়া আখৰে পূৰণ কৰিব হাগ্ৰামা মহিলাৰীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, জুবিন গাৰ্গক বিহপাল। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ বাহিৰে অন্য কোনো আছে নেকি জড়িত? এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গক সিদ্ধাৰ্থই খুৱাইছিল বিষপান। শেখৰৰ ভাষ্যৰ পিছতে সমগ্ৰ ঘটনা লৈছে এতিয়া নতুন মোৰ। জুবিন কাণ্ডই ৰূপ লৈছে ক্ৰাইম থ্ৰিলাৰ চিনেমালৈ। সিদ্ধাৰ্থ, শ্যামকানু, শেখৰ, অমৃতপ্ৰভাৰ বাহিৰে আৰু কোনোবা আছে নেকি? যদি জুবিন গাৰ্গৰ পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল তেন্তে কোনে ৰচিছিল ব্লু প্ৰিণ্ট, তাক লৈ প্ৰশ্ন উঠিছে। ছিংগাপুৰলৈ নি জুবিন গাৰ্গৰ সৈতে এনে কাণ্ড কৰাটো সিদ্ধাৰ্থ শৰ্মা, শ্যামকানুৰ বাবে নিশ্চয় সহজ নহয়। আছাম এছ'চিয়েশ্যনৰো কোনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। জুবিন গাৰ্গৰ নামত হত্যাটোক ইমান সহজে শেষ কৰাটো কেতিয়াও সহজ হৈ নুঠে। আৰু নিশ্চয় অন্য কোনো ব্যক্তিয়ে সহায় কৰিব লাগিব। সিদ্ধাৰ্থৰ শুদ্ধকৈ অসমীয়া লিখিব নোৱাৰে। শ্যামকানুৰ উচ্চতম ন্যায়ালয়ৰ
দ্বাৰস্থ অকলে কৰাটো সম্ভৱ নহয় আৰু জুবিন গাৰ্গক সিদ্ধাৰ্থই খুৱাইছিল বিপান শেখৰৰ ভাষ্যৰ পিছতে সমগ্ৰ ঘটনা লৈছে এতিয়া নতুন মূৰ আহিছো অনেক খবৰৰ মাজলৈ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টক লৈ ডাঙৰ খবৰ জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিচৰাসকলে চাব পাৰিব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট CIDৰ কাৰ্যালয়ত গৈ আবেদন কৰিব লাগিব প্ৰতিবেদনৰ বাবে ৰাজ্য চৰকাৰে ৰাজহুৱা নকৰে পোষ্টমৰ্টেম ৰিপৰ্ট আৰু আইনী প্ৰক্ৰিয়াৰ মাজেৰে চাব পাৰিব মৃত্যুৰ প্ৰকৃত কাৰণ ন্যায়িক প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি ৰাজহুৱা নহয় পোষ্টমৰ্টেম ৰিপৰ্টখন যিসকলে এই ৰিপৰ্ট চাব বিচাৰে আইনী প্ৰক্ৰিয়াৰ মাজেৰে দেখুওৱা হ'ব আৰু তদন্ত প্ৰক্ৰিয়াৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা কি কাৰণত মৃত্যু হৈছিল জুবিন গাৰ্গৰ সকলো বিতংভাৱে আছে এই ৰিপৰ্টখনত আৰু গৰিমা শইকীয়া গাৰ্গে ৰিপৰ্ট লোৱাত অগ্ৰাহ্য কৰাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ ছিংগাপুৰ আৰু GMCHৰ দুয়োখন প্ৰতিবেদন চাব পাৰিব বিচৰাসকলে আৰু নিশ্চিত কৰিব লাগিব যাতে ন্যায়িক প্ৰক্ৰিয়াত ব্যাঘাত নহয় জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰে ৰাজহুৱা নকৰে পোষ্টমৰ্টেম ৰিপৰ্টখন আৰু ন্যায়িক প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি ৰাজহুৱা নহয় জুবিন গাৰ্গৰ এই বিশেষ পোষ্টমৰ্টেম ৰিপৰ্টখন সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ শেখৰজ্যোতি গোস্বামী ভাল মানুহ নহয় তাৰ মন পেট বহুত পচা শেখৰজ্যোতিৰ বিৰুদ্ধে এইবাৰ মহা বিস্ফোৰণ আনিলে জুবিন গাৰ্গৰ সহযোগী পাৰ্থ গোস্বামীয়ে এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক SITয়ে গ্ৰেপ্তাৰ কৰা শেখৰৰ বিৰুদ্ধে মহা বিস্ফোৰণ পাৰ্থ গোস্বামীৰ শেখৰ সকলোৰে লগত ভাল কিন্তু সি ভাল নহয় শেখৰৰ মন পেট বহুত পচা আছিল বুলি মন্তব্য পাৰ্থ গোস্বামীৰ আৰু শেখৰে কাকো একেলগে থাকিব নিদিয়ে ছিংগাপুৰত জুবিনক বিপান কৰা হৈছিল বুলি মই নাভাবোঁ মন্তব্য পাৰ্থ গোস্বামীৰ ছিংগাপুৰ বিশ্বৰ ভিতৰত আটাইতকৈ সুৰক্ষিত স্থান মই নাজানো ইয়াক কি ষড়যন্ত্ৰ হৈছে জুবিন গাৰ্গৰ সৈতে হত্যা কৰাজন দোষী তেন্তে কাষত থকাটো দোষী বুলি মন্তব্য কৰিছে পাৰ্থ গোস্বামীয়ে শেখৰ যদি জানিছিল কিয় ব্যৱস্থা নললে SITয়ে গ্ৰেপ্তাৰ কৰা শেখৰৰ বিৰুদ্ধে মহা বিস্ফোৰণ এবাৰ পাৰ্থ গোস্বামীৰ তেওঁ কৈছে যে জুবিন গাৰ্গক বিপান কৰাটো মই বিশ্বাস নকৰোঁ কাৰণ ছিংগাপুৰ বিশ্বৰ ভিতৰত আটাইতকৈ সুৰক্ষিত স্থান আহিছোঁ অনেক খবৰৰ মাজলৈ তন্ময়ে জুবিনক পিন্ধাইহে আছিল লাইফ জেকেট ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ তন্ময় ফুকনৰ মাতৃৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক তন্ময়ে জুবিনক পিন্ধাইহে আছিল লাইফ জেকেট ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ তন্ময় ফুকনৰ মাতৃৰ এই প্ৰতিক্ৰিয়া য়ৰ্থ পাৰ্টিৰ আয়োজক হিচাপে চৰ্চাত থকা ব্যক্তিজন তন্ময় ফুকন জুবিন গাৰ্গৰ সৈতে শেহতীয়া ভিডিঅ'ত দেখা গৈছিল তন্ময় ফুকনক মৰিয়নিস্থিত তন্ময়ৰ বাসগৃহত মাতৃয়ে কৰিছে এই মন্তব্য পুত্ৰক তদন্তত সম্পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান মাতৃৰ জুবিনৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰিছে তন্ময়ৰ মাতৃও আৰু তন্ময়ে জুবিনক পিন্ধাইহে দিছিল অৰ্থাৎ পিন্ধাইহে আছিল লাইফ জেকেট ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনৰ তন্ময় ফুকনৰ মাতৃৰ এই প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে য়ৰ্থ পাৰ্টিৰ আয়োজক হিচাপে চৰ্চাত আহি পৰিছে তন্ময় ফুকনৰ নাম আৰু জুবিন গাৰ্গৰ সৈতে শেহতীয়া ভিডিঅ'ত দেখা গৈছিল তন্ময় ফুকনক এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ এটি বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গক বিপান কৰাটো সাক্ষীৰ ভাষ্যহে এয়া আৰক্ষীৰ ভাষ্য নহয় মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গক বিপান কৰাৰ দাবীক লৈ আহি গ'ল মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া জুবিন গাৰ্গক বিপান কৰাটো সাক্ষীৰ ভাষ্যহে জুবিন গাৰ্গক বিপান কৰাৰ কথা আৰক্ষীৰ ভাষ্য নহয় বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেখৰজ্যোতি গোস্বামীয়ে সঁচা কৈছে নে মিছা কৈছে সকলো ওলাই পৰিব সাক্ষীয়ে সঁচা কৈছে নে মিছা কৈছে সকলোবোৰ তদন্ত কৰা হ'ব আৰু অহা 10 অক্টোবৰত আহিব বিচৰা পৰীক্ষাৰ ৰিপৰ্ট আৰু 11 অক্টোবৰত ফাদিল হ'ব সকলোবোৰ তথ্য জুবিনক বিপান কৰাৰ দাবীক লৈ আহি গ'ল মুখ্যমন্ত্ৰীৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে যে জুবিন গাৰ্গক বিপান কৰাটো সাক্ষীৰ ভাষ্যহে অৰ্থাৎ শেখৰজ্যোতি গোস্বামীৰ ভাষ্যহে আৰু জুবিন গাৰ্গক বিপান কৰাটো কোনো আৰক্ষীৰ ভাষ্য নহয় জুবিনক বিপান কৰাৰ দাবীক লৈ আহি গ'ল মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছোঁ অনেক খবৰৰ মাজলৈ
সিদ্ধাৰ্থ শৰ্মা ৰাজ্যক পোৱা নম্ৰতা বৰা কাণ্ডৰ লগত জড়িত অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল সিদ্ধাৰ্থই। এই মুহূৰ্তৰ খবৰ এটি ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। জুবিন গাৰ্গ ঘটনা কালপ্ৰিত সিদ্ধাৰ্থৰ আন কুকীৰ্তি পোহৰলৈ আহিছে। সিদ্ধাৰ্থ শৰ্মা ৰাজ্যক পোৱা নম্ৰতা বৰা কাণ্ডৰ লগত জড়িত অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল সিদ্ধাৰ্থই আৰু ঘটনাৰে অভিযুক্ত বন্ধু মৃগাংকক বচাবলৈ চেষ্টা চলাইছিল সিদ্ধাৰ্থ শৰ্মাই। নংপ থানাত উপস্থিত হৈ ঘটনাক গাপ দিয়াৰ চেষ্টা সিদ্ধাৰ্থৰ প্ৰমাণসহ নম্ৰতাৰ পিতৃয়ে আনিলে সত্য। আৰু জুবিন গাৰ্গ ঘটনা কালপ্ৰিত সিদ্ধাৰ্থৰ আন কুকীৰ্তি ইতিমধ্যে পোহৰলৈ আহিছে। সিদ্ধাৰ্থ শৰ্মা ৰাজ্যক পোৱা নম্ৰতা বৰা কাণ্ডৰ লগত জড়িত আৰু অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল সিদ্ধাৰ্থই। ঘটনাৰ অভিযুক্ত বন্ধু মৃগাংকক বচাবলৈ চেষ্টা চলাইছিল সিদ্ধাৰ্থই আৰু নংপ থানাত উপস্থিত হৈ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছিল সিদ্ধাৰ্থই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শেখৰজ্যোতি গোস্বামীয়ে কিয় লুকুৱাইছিল সিদ্ধাৰ্থই জুবিনক বিষ দিয়াৰ কথা? পোষ্টমৰ্টেম ৰিপৰ্ট ঘূৰাই দি উচপিছিল গৰিমা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। এটি ডাঙৰ খবৰ আহি পৰিছে ইতিমধ্যে। শেখৰজ্যোতি গোস্বামীয়ে কিয় লুকুৱাইছিল সিদ্ধাৰ্থই জুবিন গাৰ্গক বিষ দিয়াৰ কথা, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা কৰিলে? এটা পৰিয়ালৰ দৰে আমি আছিলোঁ বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। উচপি উঠিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। মোৰ মানুহজনে সকলোকে বহুত মৰম কৰিছিল, তাৰ পিছতো তেওঁক কিয় এনেকুৱা কৰিলে তেওঁলোকে? মই মোৰ মানুহজনক হেৰুৱাইছোঁ, জুবিনক মই আৰু কেতিয়াও ঘূৰাই নাপাওঁ। কিন্তু জুবিনে উচিত ন্যায় পাব লাগিব। ৰাজ্য চৰকাৰে জুবিনক উচিত ন্যায় দিবই লাগিব। জুবিনৰ লগত কি হৈছিল মই জানিব লাগিবই। মই আইনৰ ওচৰত আস্থা ৰাখিছোঁ, মই আইনৰ কথা বিশেষ নাজানো আৰু মৰণোত্তৰ ৰিপৰ্ট মোৰ ব্যক্তিগত সম্পত্তি নহয়। ৰাজহুৱা তদন্তত ব্যাঘাত জন্মিব পাৰে বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। সেইবাবে মই মৰণোত্তৰ প্ৰতিবেদন গ্ৰহণ নকৰিলোঁ আৰু মৰণোত্তৰ প্ৰতিবেদন আদালত আৰু SITৰ সৈতে থাকক বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। আৰু জুবিন গাৰ্গক ন্যায় দিয়ক, ন্যায় দিবই লাগিব। দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগিব, মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, জুবিন গাৰ্গক বিষপান কৰোৱাইছিল নেকি সিদ্ধাৰ্থই? 11 অক্টোবৰত ৰাজহুৱা হ'ব সম্পূৰ্ণ তথ্য। শেখৰজ্যোতি গোস্বামীৰ ভাষ্য কিন্তু পুলিচৰ ভাষ্য নহয় এয়া যে জুবিন গাৰ্গক বিষপান কৰা হৈছিল, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ 10 অক্টোবৰত আহিব জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ ৰিপৰ্ট আৰু জুবিন গাৰ্গক বিষপান কৰা কথা সত্য হয় নে নহয় সেই স্পষ্ট হৈ পৰিব। অহা 11 অক্টোবৰত স্পষ্ট হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য। শেখৰজ্যোতি গোস্বামীৰ ভাষ্য অসম আৰক্ষীৰ ভাষ্য নহয় বিষপান কৰোৱাটো। শেখৰজ্যোতি এজন অভিযুক্ত, গতিকে নিজক বচাবলৈও এনে মন্তব্য কৰিব পাৰে শেখৰজ্যোতি গোস্বামীয়ে। 11 অক্টোবৰত সকলো কথা স্পষ্ট হৈ পৰিব আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়া লোকসকলক আহিবলৈ হেঁচা দিব লাগিব। তেওঁলোক তদন্তৰ বাবে অসমলৈ আহিব নে নাই চিন্তাৰ বিষয়। ভাৰতত থাকিলে আমি ধৰি আনিব পাৰিলোঁ হয়, তেওঁলোক নাহিলে বিষয়টো এটা পাকচক্ৰত সোমাই পৰিব। ছিংগাপুৰৰ অসমীয়া লোকসকলক ৰাইজে হেঁচা দিব লাগিব। ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক আহিবলৈ মানসিক হেঁচা লাগিব আৰু অসম পুলিচ ছিংগাপুৰলৈ যাব নোৱাৰে। কেছ দিয়া মানুহ আছে কিন্তু পুলিচ ছিংগাপুৰ যাব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মানসিক হেঁচা দিব লাগিব ছিংগাপুৰত থকা অসমীয়াসকলক। কেছ দিয়া মানুহে পাব্লিচিটি বিচাৰে, কেছৰ জৰিয়তে মানুহক ছিংগাপুৰৰ পৰা আনিব নোৱাৰি। চৰকাৰে গঠন কৰা ন্যায়িক আয়োগ সম্পূৰ্ণ স্বাধীন, যিয়ে তদন্ত প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ চকু ৰাখিব, যাৰ ফলত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা হ'ব, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু 10 অক্টোবৰত আহিব জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ ৰিপৰ্ট। তাৰ পিছতেই স্পষ্ট হৈ পৰিব যে সিদ্ধাৰ্থই জুবিন গাৰ্গক বিষপান কৰাইছিল নে নাই।